নমস্কাৰ, মোৰ নাম ধৃতিৰাজ কলিতা। মই মহৰ্ষি বিদ্যা মন্দিৰ 4 তাৰ পৰা পঢ়ি এইবাৰ মেট্ৰিকৰ পৰীক্ষাটো দিছিলোঁ। ৰিজাল্টত মোৰ 98.4% আহিছে। আৰু এতিয়ালৈকে যিখিনি কৰিলোঁ সেইখিনিতে মানে যিমানখিনি কৰিলোঁ তাতকৈও আগত যাতে 12ৰ ৰিজাল্টত কৰিব পাৰোঁ, সেইটো মানে এটা মানে কি বুলি কওঁ এইম এটা থাকিল। আৰু লগতে ইফ কাৰিয়াৰ পাথত চাওঁ দেন মোৰ এতিয়ালৈকে PCMB আছে। মোৰ মেথছ আৰু বায়'লজি যোনটোত বেছি মানে ইণ্টাৰেষ্টটো থাকে, কাৰণ এতিয়া চিলেবাছ যিহেতু গোটেই চেঞ্জ হ'ব, তো সেইটোৰ ফালে কাৰিয়াৰ পাৰ্চিউ কৰিম সেইটো ফিল্ডত। আৰু তেনেকৈ নাই, ইফ মোৰ এতিয়ালৈকে কৰা কামখিনিত যদি ক'ব লাগে, মা দেউতাৰ ক্ৰেডিট থাকিল, স্কুলৰ টিচাৰবোৰৰ টিউশ্যন টিচাৰ্ছবোৰক মোৰ ক্ৰেডিটটো থাকিল। আৰু অ'ভাৰঅল যিখিনি কৰিছোঁ ইমান এতিয়ালৈকে কৰা হিচাপত আগতো যাতে তাতকৈ বেছি কৰিব পাৰোঁ সেইখিনি থাকিব। আৰু এক্সামৰ আগত ঠিক তেনেকৈ মোৰ টাইম টেবুলটো নাছিল, যোনটো মই আগতে বেয়া বুলি ভাবিছিলোঁ, কিন্তু টাইম টেবুলটো নাছিল, মোৰ পেটাৰ্ণ হিচাপে আছিল। চ' টাইমটো ফিক্স নাথাকে, ৰেণ্ডম টাইমত ৰেণ্ডমলি পঢ়িছিলোঁ। আৰু ভাল নম্বৰটো পাছ কৰিছে। মই হয়তো সিমানটো মই আশা কৰা নাছিলোঁ তাৰ। মই ভাবিছিলোঁ সি 90ৰ ঘৰত থাকিব, কিন্তু সি মই ভবাতকৈ বহুতখিনি ওপৰতে গ'ল, 98.4। আৰু ছেকেণ্ডলি হ'ল স্কুলখনৰ সি ছেকেণ্ড। যদি মেইন ক'ৰ্চ হিচাপে চাওঁ চাগে সিয়ে ফাৰ্ষ্ট হ'ব, কিন্তু তথাপি আৰু বাকী হেৰিত হ'লে সি ছেকেণ্ডত আহিছে। মই যথেষ্ট সুখী মানে সি মোক ইমানটো ওপৰত লৈ গৈছে, মই মানুহক কথা ক'বলৈ এতিয়া কুণ্ঠাবোধ কৰিব নালাগে। আৰু এতিয়া যিহেতু ময়ো অলপ শৈক্ষিক দিশটোতে লাগি আছোঁ, সেই পৰিৱেশত তাৰ এই অৰিহণাখিনিয়ে মোক আৰু দুগুণ উৎসাহ দিব যে মই বাকীখিনিৰ কাৰণে কাম কৰিব পাৰিম। সেইখিনিৰ কাৰণে মই তাক ধন্যবাদটো কথাই নাহে, কিন্তু সঁচাকৈ সি ভাল কৰিছে। তাৰ যিখিনি সি কষ্ট কৰিছিল তাৰ ফলটো সি আনিছে। হয়, মই ইয়াৰ আগতো যদিও মই একদম ষ্টুডেণ্টৰ লগত ফেচ টু ফেচ ইণ্টাৰেক্ট নকৰোঁ, মোৰ গোটেই একাডেমিক লাইনটোত মই আছোঁ যদিও শৈক্ষিক প্ৰতিষ্ঠানকেইটা ময়ে চলাই আছোঁ মোৰ লগৰখিনিৰ লগত, কিন্তু তেতিয়াও মই বাৰে বাৰে কওঁ যে হয়তো যোৱা পৰহিলৈকে মই অলপ কুণ্ঠাবোধ কৰি কৈছিলোঁ যে মই মানুহক ডাঙৰকৈ ক'ম, মোৰ ল'ৰাই কি কৰে মোৰ চিন্তা আছিলে, কিন্তু সি সেইখিনিত মোৰ সংকোচটো ভাঙি পেলাই মই যিখিনি আজিলৈকে কৈ আহিছোঁ সেই কথাখিনি সি প্ৰতিপন্ন কৰাইছে। আৰু মই তাক যি লাইনত লৈ গৈছিলোঁ সেই লাইনটো যে সঠিক, বা আমি দুজন মানুহে ইয়াত থাকি যিখিনি কৰিছোঁ সেই বস্তুখিনি যে আমি ঠিকে কৰিছোঁ, তাক আৰু প্ৰমাণ বেলেগকৈ দিব নালাগে। তাৰ কামেৰে ৰিজাল্ট দিছে, সেই কামেৰে তাৰ গোটেইখিনি কৰি আনিছে। ঘৰত মোৰ মা থাকে, মায়ে তাৰ পৰা মোক কয় সি পঢ়িছেনে চাব লাগে, কিন্তু নহয়, সিহঁতে যেনেকৈ দূৰৰ পৰা যি গাইড দিছে, মই বা আমি দুইটাই ইয়াত থাকি যিখিনি কৰিছিলোঁ সেইখিনি আজি দেখাই দিয়াৰ পিছত আৰু মই ভাবিছোঁ যে মই সঠিকভাৱে কাম কৰি আছিলোঁ, সঠিক ৰাস্তাত। সেইটো মোৰ কাৰণে ভাল।